Welcome to Traffic. So in this video I am going to discuss about the application based question which is going to come from chapter 4 and 12. At first we are coming to chapter 4, links and frame in HTML5. At first we are coming to the questions which are already in your book. Question number 1, all the questions are for omitted parts, so not required. Question number 2, write an HTML5 code to assign green color to a link when it is clicked, orange color if it has been visited, and purple color when the mouse is placed over it. So এইটো question বহুত important হয়, এইটো আহিব পাৰে, আহিলে ইয়াত 3 marks বা 2 marks দিব পাৰে, আৰু যদি question paper যোনে সেট কৰিছে তাৰ মুড বেছি ভাল আছে 5 marks দি দিব পাৰে। ইয়াৰ এনসাৰটো তোমালোকে পাবা তোমালোকৰ বুকৰ পেজ নম্বৰ পেজ নম্বৰ 77 ত তাৰ পৰা বনাই লিখিব পাৰা, বা মই ভিডিঅ'ৰ কমেণ্টত এটা লিংক দি দিম য'ত মই অলৰেডি এপ্লিকেশ্যন বেছ কুৱেশ্যন সলভ কৰিছোঁ, তাৰ পৰাও তোমালোকে চাই ল'ব পাৰা। এতিয়া আহোঁ কেইটামান এক্সট্ৰা কুৱেশ্যন লৈ, আৰু বাকী কুৱেশ্যন নম্বৰ 3, 4, 5 এইকেইটা অমিটেড পাৰ্টৰ পৰা দিয়া আছে, ফ্ৰেমছ ভিডিঅ' এইবিলাক অলৰেডি অমিটেড আছে, চ' চাব দৰকাৰ নাই, মানে তোমালোকৰ বুকৰ পৰা অনলি কুৱেশ্যন নম্বৰ 2টো চালেই হ'ল। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ কেইটামান এক্সট্ৰা কুৱেশ্যন যিকেইটা এনেকৈ টাইপৰ কুৱেশ্যন আহিব পাৰে ৰিলেটেড, মই নকওঁ যে এইকেইটাই আহিব, এনেকৈ ৰিলেটেড কুৱেশ্যন আহিব। ফাৰ্ষ্ট, জাতিন ৱান্ট টু ক্ৰিয়েট এন ইমেইল এজ এ লিংক, হাউ হি কেন ডু ইট। এইটো কুৱেশ্যন বেলেগেও সুধিব পাৰে, মানে ইমেইল লিংক বুলি যদি কুৱেশ্যনত থাকে তেতিয়া গম পাবা এনেকৈ টাইপৰে কুৱেশ্যন সুধিছে। যেতিয়া আমি ইমেইল লিংক এটা বনাম, ফাৰ্ষ্ট আমি এ লিখিম, তাৰপিছত HREF ইকুৱেল ডাবল কোটেশ্যন, তাৰপিছত আমি লিখোঁ মেইল টু লিখাৰ পাছত দুটা ডট, তাৰপিছত আমি ইমেইল এড্ৰেছটো লিখিম, ছাপ'জ abcd@xyzmail.com। চ' এইটো ইমেইল এড্ৰেছত আমি মেইলটো চেণ্ড কৰিব খুজিছোঁ। তাৰপিছত কোটেশ্যনটো ক্ল'জ কৰিম, ব্ৰেকেট ক্ল'জ কৰিম, আৰু ইয়াতে লিখিম চেণ্ড মেইল, তাৰপিছত এইটো ক্ল'জ কৰিম। এইটো হ'ব আমাৰ ইমেইল এজ এ লিংক টাৰ্ক কমাণ্ড। চ' তোমালোকে ফৰ্মেটটো মনত ৰাখিবা, HREF তাৰপিছত ইকুৱেল টু মেইলটো, তাৰপিছত দুটা ডট, তাৰপিছত ইমেইল এড্ৰেছটো, তাৰপিছত কোটেশ্যন ক্ল'জ কৰিবা, ব্ৰেকেট ক্ল'জ, তাৰপিছত একৰ্ডিং টু কুৱেশ্যন যি লিখিব লাগে লিখিবা, আৰু এই ক্ল'জ কৰিবা। আৰু নেক্সট কুৱেশ্যন আহিলে, হি ৱান্ট টু অ'পেন দ্য লিংক ডকুমেণ্ট ইন টু আ নিউ টেব। এতিয়া আমি যেতিয়া লিংক খোলোঁ যিকোনো ৱেবছাইটত, তেতিয়া কি হয়, মষ্ট অফ দ্য লিংক যদি আউটছাইডৰ লিংক হয় তেতিয়াহ'লে বেলেগ এটা পেজত খুলি যায়। এতিয়া ফেচবুকত যদি আমি আছোঁ, মেছেজ টেবত যদি আমি ক্লিক কৰোঁ, চেম পেজতে খুলি যায়, বেলেগ পেজ এটাত নাযায়। কিন্তু ফেচবুকত যিবিলাক ইউটিউব ভিডিঅ' শ্বেয়াৰ কৰা হয় তাত লিংকত যদি আমি ক্লিক কৰোঁ বেলেগ এটা পেজত খোলে। চ' কেনেকৈ আমি এইটো কৰিব পাৰোঁ, তাৰ কাৰণে আমি লিখিম ফাৰ্ষ্ট HREF, তাৰপিছত কিবা এটা লিংক থাকিব, ইয়াতে লিংক বুলি ডাইৰেক্ট লিখি দিম, তাৰপিছত ইয়াতে লিখিম টাৰ্গেট, TARGET, টাৰ্গেট ইকুৱেল ব্লেংক, BLANK। ব্লেংক যদি আমি লিখোঁ তেতিয়াহ'লে কি হ'ব, পেজখন এটা নিউ ব্ৰাউজাৰ উইণ্ড'ত খুলিব। তাৰপিছত আমি যিকোনো নাম এটা দি দিম, নেম, তাৰপিছত ক্ল'জ কৰিলোঁ। এইটো যেতিয়া আমি টাৰ্গেট ইকুৱেল ব্লেংক লিখিম তেতিয়াহ'লে আমাৰ পেজটো এটা নিউ ব্ৰাউজাৰ উইণ্ড'ত অ'পেন হ'ব। টাৰ্গেটে মানে কি কৰে, ব্ৰাউজাৰক কয় মানে লিংকটো আমি ক'ত অ'পেন কৰিম, আৰু টাৰ্গেটৰ বেলেগ বেলেগ ভেলিউছো আছে, ব্লেংক, চেল্ফ, টপ, পেৰেণ্ট। চ' গোটেইকেইটাৰ ইউজেছ তোমালোকে মনত ৰাখিবা, চেপ্টাৰ 4ত আছে, বুকত ধুনীয়াকৈ দিয়া আছে, সেইকেইটাৰ ইউজেছ মনত ৰাখিবা। এতিয়া আহিলে, হি ৱান্ট টু চেঞ্জ দ্য লিংক কালাৰ ইনটু য়েল্ল'। বাই ডিফল্ট তোমালোকে জানা লিংক কালাৰ য়েল্ল', ভিজিটেডটো হয় পাৰ্পল, আৰু এক্টিভ লিংকটো হ'ল ৰেড। আৰু যদি আমি বেলেগ কালাৰ দিব খোজোঁ তেতিয়াহ'লে আমি CSS ইউজ কৰি চেঞ্জ কৰিব লাগিব। এতিয়া লিংক কালাৰ চেঞ্জ কৰিব খুজিছে, চ' আমি ফাৰ্ষ্ট ষ্টাইল টাইপ, এইখিনি কম্পালচৰি, চ' ষ্টাইল টাইপ টেক্সট CSS এইটো লিখিম। তাৰপিছত নেক্সট লাইনত আমি লিখিম তাৰপিছত দুটা ডট, তাৰপিছত লিংক, তাৰপিছত কাৰ্লি ব্ৰেকেট, কালাৰ,
আকৌ দুটা ডট কালাৰটো নেম সাপোজ येलो কৰিব খুজিছে সো येलो আকৌ ব্ৰেকেট ক্লোজ তাৰপিছত আমি ষ্টাইলটো ক্লোজ কৰি দিম সো এনেকৈ আমি লিংকৰ কালাৰটো চেঞ্জ কৰিবৰ কাৰণে কৰিম আৰু যদি আমাক ভিজিটেড লিংক কৰিব দিয়ে তেতিয়াহ'লে আমি এনেকৈ লিখিম ভি লিংক যদি এক্টিভ লিংক চেঞ্জ কৰিব দিয়ে এ লিংক বুলি লিখিম কালাৰ দিম সো এইটো কমান্ড হ'ল লিংকৰ কালাৰ চেঞ্জ কৰাৰ কাৰণে এবাৰ আহিছো নেক্সট কুৱেশ্যনত হি ৱান্ট টু সেট ইমেজ এজ এ লিংক ৰাইট দ্য HTML কোড নাও ইমেজ এজ এ লিংক কেতিয়াবা কি হ'ব কুৱেশ্যনত তোমালোকক ইমেজটোৰ নাম দি দিব লাইক button.png flower.gif picture.jpg এনেকৈ টাইপৰ পিকচাৰটোৰ নাম দি দিব পাৰে আৰু কেতিয়াবা নিদিবও পাৰে নিদিলে তোমালোকে নিজে এটা নাম দি ল'ব পাৰা যেনে picture.jpg flower.jpg বা button.jpg এনেকৈ আৰু যদি নামটো দিয়া থাকে কুৱেশ্যনত যি নাম দিয়া থাকে সেইটো দিবা সো ইমেজ এজ এ লিংক কৰিবৰ কাৰণে ফাৰ্ষ্ট কি কৰিব a href ইকুৱেল ইয়াতে লিখিব লিংকটোৰ নাম লিংক আৰু যদি লিংকটো মানে কোনখন পেজত লিংক কৰিব লাগে নামটো দি দিয়ে সাপোজ পেজ 1ত লিংক কৰিব লাগে তাৰ পেজ 1 টো লিংকৰ জায়গাত লিখি দিবা নে এনেকৈ হ'ব ahref page1.html বা যিটো দিয়া থাকে কুৱেশ্যনত মই ইয়াতে নৰমালি লিংক বুলি লিখিছো তাৰপিছত ব্ৰেকেট ক্লোজ এতিয়া আহিব আমাৰ ইমেজৰ কমান্ডখিনি img src ইকুৱেল সাপোজ image.jpg তাৰপিছত কোটেশন ক্লোজ ব্ৰেকেট ক্লোজ আকৌ a ক্লোজ সো এইটো কমান্ড হ'ব আমাৰ ইমেজ এজ এ লিংকৰ এইটো কুৱেশ্যন তোমালোকক বেলেগ ধৰণেও দিব পাৰে কিন্তু এনসাৰটো সেম এইটোৱে হ'ব এতিয়া আহিলে he had created an anchorটোৰ নাম হ'ল pid equal chapter 1 তাৰপিছত কিবা কিবি আছে p close he want to create the link মানে আমি যেতিয়া ইন্টাৰনেল লিংক ক্ৰিয়েট কৰো তাত দুটা পাৰ্ট থাকে ফাৰ্স্ট আমি এংকৰটো বনাও তাৰপিছত আমি লিংকটো ক্ৰিয়েট কৰো তাও এংকৰটো অলৰেডি বনাই লৈছে আমি এটা লিংকটো বনাব লাগে সো লিংক কেনেকৈ বনাম এতিয়া ইন্টাৰনেল লিংক আমি যেতিয়া বনাও আমাক হেশ সিম্বলটো দৰকাৰ হয় সো আমি এইটোৰ এনসাৰ এনেকৈ লিখিম a href তাৰপিছত আমি ইয়াত হ্যাশট্যাগ দিম হ্যাশট্যাগ chapter 1 তাৰপিছত কোটেশন ক্লোজ ব্ৰেকেট ক্লোজ কৰিলো ইয়াতে chapter 1 বুলি লিখি দিম তাৰপিছত a ক্লোজ কৰিলো সো আমি এনেকৈ লিংকটো ক্ৰিয়েট কৰিম ফাৰ্ষ্টটো য'ত আমি অকল নামটো লিখিছো চেপ্টাৰ মানে এইটো হ'ল ইয়াৰ আইডি বা এংকৰ আৰু তলটো হ'ল লিংক ইন্টাৰনেল লিংকত সদায় দুটা পাৰ্ট থাকে প্ৰথম আমাৰ থাকে এংকৰটো তাৰপিছত থাকে লিংকটো লিংকত হেশ সিম্বলটো দিবই লাগিব যদি হেশ সিম্বল নিদিও এইটো ইন্টাৰনেল লিংক হিচাপে ধৰি নলয় সো একৰ্ডিং টু দ্য ব্লুপ্ৰিন্ট অকল চেপ্টাৰ 4 ৰ পৰা এপ্লিকেশন বেস কুৱেশ্যন আহিব আৰু চেপ্টাৰ 4 ৰ পৰা মেইনলি এইকেইটা কুৱেশ্যনই আছে তোমালোকক যি খুদিব পাৰে ইমেইল এজ এ লিংক ইমেজ এজ এ লিংক open the page in a new browser window বা create an internal link হেগিটা মেইনলি খুদিব পাৰে আৰু এইটো লিংক কালাৰ চেঞ্জ কৰা এক্টিভ লিংক কালাৰ কিবা কিবি যেটো এপ্লিকেশন বেস কুৱেশ্যন নম্বৰ 2 হেতু ইম্পৰ্টেন্ট হয় এতিয়া আমি আহু চেপ্টাৰ 12 লৈ MySQL যিকিটা বুকত অলৰেডি ইনডালেপ কুৱেশ্যনছ আছে তাৰ পৰা তোমালোকক কুৱেশ্যন নম্বৰ 1 টো লাগিব কুৱেশ্যন নম্বৰ 1 টো লাগিব 1 টো তোমালোকক যদি সেম টু সেম কুৱেশ্যন এক্সামত দিয়ে কেনেকৈ কৰিবা টেবল এখন দিয়া আছে টেবলত তোমালোকৰ দিয়া আছে ফিল নেম কোচ আইডি কোচ নেম স্পোর্টস ডেট অফ পেড স্যালারি তাৰপিছত ডাটা টাইপ দিয়া আছে ইন্টিজাৰ ভাৰ্কাৰ ডেট ইন্টিজাৰ সাইজ দুটা দিয়া আছে ভাৰ্কাৰ দুটাৰ 15 আৰু 20 দিয়া আছে আৰু কনস্ট্ৰেন্ট কেটামানৰ দিয়া আছে কেটামানৰ নাই তেতিয়া আমি যেতিয়া এখন টেবল ক্ৰিয়েট কৰিম তেতিয়া কি কৰিম আমি গোটেই কমপ্লিটলি প্ৰথম লাইনটো নিলিখো তাৰ বাহিৰে বাকি গোটেইখিনি উইদাউট ড্ৰয়িং দা টেবল সেম টু সেম লিখিম আৰু জাস্ট ইন্টিজাৰৰ জায়গাত int বুলি লিখিম আৰু সাইজখিনি আমি ব্ৰেকেটত লিখি দিম তাৰপিছত এটা লাইন কমপ্লিট হলে আমি সেমি কমা দিম এনেকৈ আমি কৰিম তাৰ কাৰণে বিশেষ প্লান কৰিব নালাগে সো লেটস ক্ৰিয়েট দা টেবল ফাৰ্স্ট আমি লিখিম ক্ৰিয়েট টেবল কোচ বুকত তোমাৰ মানে কুৱেশ্যন পেপাৰ তোমালোকক টেবলখনৰ নাম যি দিয়া থাকে হেতুই দিবা ইয়াতে কুৱেশ্যনত যেহেতু কোচ বুলি দিব দিছে টেবলখনৰ নাম মই কোচ দিছো তাৰপিছত ব্ৰেকেট দিলো ব্ৰেকেট অন কৰিলো অন কৰাৰ পাছত আমি কি দিম ইয়াতে প্ৰথমটো আছে কোচ আইডি সো কোচ আইডি বুলি দিলো ডাটা টাইপ ইন্টিজাৰ দিয়া আছে সো int দিলো তাৰপিছত কনস্ট্ৰেন্ট দিয়া আছে প্ৰাইমাৰী কি সো প্ৰাইমাৰী
এটা তোমালোকে কিছুমানে সুধিব পাৰা MySQL তো বুকত এক্সাম্পলবিলাকত কেপিটেল লেটাৰত লিখা আছে মই যদি স্মলত লিখোঁ কাৰেক্ট হ'বনে নহয় MySQL তো কেছ সেনচিটিভ লেংগুৱেজ নহয় চ' তোমালোকে কেপিটেলতো লিখিব পাৰা স্মলতো লিখিব পাৰা সেইটো মেনশ্যন নকৰে বাট যদি তোমালোকৰ মানে কোনোবাৰ হেণ্ডৰাইটিং বেয়া স্মল লেটাৰত লিখিলে একো বুজিয়ে নাপায় কি লিখিছা কাউৰীত ঠেং নে কি তেনেহ'লে বেটাৰ তোমালোকে কেপিটেলত লিখা যাতে এক্সামিনাৰে ভালকৈ কমাণ্ডখিনি বুজি পায় মানে যোনে কপি চেক কৰিব ভালকৈ বুজি পায় আৰু যদি হেণ্ডৰাইটিং অলৰেডি ভাল হয় তেতিয়াহ'লে কথা নাই স্মলতো লিখিব পাৰা তাৰপিছত নেক্সট লাইনত আহিলোঁ কোচ নেমত ডাটা টাইপ দিয়া আছে ৱাৰ্কাৰ চ' ৱাৰ্কাৰ আৰু সাইজ দিয়া আছে 15 চ' আমি লিখিম 15 আকৌ কমা দিম কনষ্ট্ৰেণ্ট নট নালটো এড কৰিলোঁ নট নাল তাৰপিছত আমাৰ থাৰ্ড লাইনত আছে স্পৰ্টছ ডাটা টাইপ ৱাৰ্কাৰে আছে ৱাৰ্কাৰৰ ভি স্মল দিলেও কথা নাই সাইজ দিয়া আছে 20 দিলোঁ ইয়াতে নট নাল নাই চ' ডাইৰেক্টলি কমা তাৰপিছত আমাৰ আছে স্পৰ্টছৰ পাছত ডেট অফ এপ এইটোৰ ডাটা টাইপ দিয়া আছে ডেট নট নাল কমা দিলোঁ তাৰপিছত আমাৰ লাষ্টটো আছে চেলেৰী ইয়াৰ ডাটা টাইপ আছে ইণ্টিজাৰ চ' INT দিলোঁ ইয়াত আমাৰ নাল নট নাল একো মানে কনষ্ট্ৰেণ্ট নাই চ' ডাইৰেক্টলি ব্ৰেকেট ক্লোজ সেমিকলন দিলোঁ চ' আমাৰ এইখিনি টেবল ক্ৰিয়েশ্যনৰ কমাণ্ড হৈ গ'ল টেবল ক্ৰিয়েট কৰি ল'লোঁ এতিয়া আমাক ইয়াতে ডাটা ভৰাব দিয়া নাই কুৱেশ্যনত কিন্তু এক্সামত যদি কয় ইনচাৰ্ট টু এক্সাম্পল ডাটা বা যদি ডাটাখিনি দি দিয়ে কি ভৰাব লাগে তো কেনেকৈ ভৰাবা তাৰ কাৰণে ভৰাবলৈ আমি এনেকৈ ভৰাম মই জাষ্ট এটা এক্সাম্পল দেখাই দিছোঁ এইটো কম্পালচৰি নহয় ডাটা ভৰোৱাটো মই আগতো এতিয়াও কৈ দিছোঁ যদি এক্সামত কয় তেতিয়াহে ভৰাবা বা টেবুলখনত যদি অলৰেডি দিয়া থাকে তেতিয়াহে ভৰাবা যদি দিয়া নাথাকে তেনেহ'লে ষ্টাডি কৰি ভৰাব দৰকাৰ নাই চ' ডাটা ভৰাবলৈ ইনচাৰ্ট ইনটু কোচ তাৰপিছত ভেলিউজ ব্ৰেকেট দিম ব্ৰেকেটৰ পাছত আমি মন কৰিম প্ৰথম আছে কোচ ID INT প্ৰাইমেৰী কি মানে ইয়াতে ID এটা লিখিম 1 2 3 কমা দিলোঁ ইণ্টিজাৰত আমাৰ কোটেশ্যন নালাগে চ' কোটেশ্যন নিদিওঁ কোচ নেম যিকোনো এটা দি দিলোঁ ৰাজীৱ দিলোঁ ৰাজীৱ শৰ্মা তাৰপিছত কমা দিলোঁ স্পৰ্টছ ক্ৰিকেট দিলোঁ কমা ক্ৰিকেটৰ ষ্টাৰ্টিঙতো লাগিব কোটেশ্যন আৰু কোটেশ্যনটো আমি ছিংগল বা ডাবল দুটাই দিব পাৰোঁ দুটাই কাম কৰে তাৰপিছত ডেট অফ এপ কিবা এটা ডেট দিলেই হৈ গ'ল 2018-01-05 ডেট অফ এড দিলোঁ এবাৰ চেলেৰী কিমান চাপ'জ 30,000 তাৰপিছত ব্ৰেকেট ক্লোজ সেমিকলন এইখিনি কমাণ্ড আমি কি কৰিম ডাটা ভৰাবৰ কাৰণে ডাটা ইনচাৰ্ট কৰিবৰ কাৰণে ইউজ কৰিম আৰু প্ৰত্যেকটো বেলেগ টেবুল হ'লেও তোমালোকৰ এইখিনি প্ৰায় সেম থাকিব ইনচাৰ্ট ইনটু কোচৰ জেগাত টেবুল নেমটো আহিব কুৱেশ্যনত যোনখন টেবুল থাকে তাৰ নামটো আহিব তাৰপিছত ভেলিউজ বুলিয়ে থাকিব আৰু যেতিয়া ভিতৰৰ ভেলিউজখিনি লিখিম নাম্বাৰ ইণ্টিজাৰ হ'লে আমি অকল নাম্বাৰটো লিখিম আৰু যদি কেৰেক্টাৰ ষ্ট্ৰিং বা ডেট হয় কোটেশ্যনৰ ভিতৰত লিখিম আৰু এট লাষ্ট আমি সেমিকলন দিম চ' এইখিনি কমাণ্ড হ'ল ডাটা ইনচাৰ্ট কৰা আৰু এই ডাটা ইনচাৰ্ট কৰা এইখিনি তোমালোকক ক'লেহে লিখিবা যদি নকয় দৰকাৰ নাই লিখিব এতিয়া আমাৰ কুৱেশ্যনলৈ চেঞ্জ দ্য ডাটা টাইপ কোচ নেম টু ৱাৰ্কাৰ 20 কোচ নেমটো মানে আমাৰ অলৰেডি 15 দিয়া আছিল একৰ্ডিং টু কুৱেশ্যন এতিয়া আমাক 20 বনাব দিছে চ' কেনেকৈ কৰিম কুৱেশ্যন এৰ আমি সলিউশ্যন লিখিম অল্টাৰ কমাণ্ড ইউজ কৰিম অল্টাৰ টেবল কোচ তাৰপিছত আমি সাইজ বা নট নাল এইবিলাক ৰিমুভ কৰিব বা এড কৰিবৰ কাৰণে ইউজ কৰোঁ মডিফাই চ' মডিফাই তাৰপিছত কলমটোৰ নাম কোনটো মডিফাই কৰি আছোঁ আমি কৰি আছোঁ কোচ নেম চ' কোচ নেম তাৰপিছত আমি ৱাৰ্কাৰ লিখিলোঁ আৰু সাইজটো আমি ইয়াতে দি দিম 20 তাৰপিছত সেমিকলন হৈ গ'ল কুৱেশ্যন এৰ এনচাৰ এতিয়া বিৰ কাৰণে add a column gender after coach name that can hold value M or F মানে জাষ্ট এটা কেৰেক্টাৰ
ষ্ট'ৰ কৰিব আৰু এইটো আমাক ভৰাব দিছে কোচ নেমৰ পাছত সো আমি ইউজ কৰিম alter কমান্ড অনলি alter table coach add gender তাৰপিছত ডাটাটা দিম ক্যাৰেক্টাৰ সাইজ দিম 1 আৰু লোকেশন আফটাৰ কোচ নেম তাৰপিছত সেমিকলন এটো হৈ গল এতিয়া আমি আহো নেক্সট কোৱেশ্চনলৈ ৰিমুভ দা প্ৰাইমেৰী কি কনস্ট্ৰেইন্ট ফ্ৰম দা কোচ আইডি ৰিমুভ কৰিব কাৰণে alter কমান্ড আহিব alter table coach তাৰপিছত আহিব drop যেতিয়া আমি প্ৰাইমেৰী কি ৰিমুভ কৰিম তেতিয়া drop ইউজ কৰো আৰু যেতিয়া এড কৰিম এড ইউজ কৰিম সো drop প্ৰাইমেৰী কি যেতিয়া আমি ৰিমুভ কৰো তেতিয়া মেনশন কৰা দৰকাৰ নাই কোনটো ফিল্ডত বাট এড কৰিলে ব্ৰেকেটৰ ভিতৰত মেনশন কৰিব লাগিব যেহেতু এটা টেবুলত এটাই প্ৰাইমেৰী কি থাকে সো আমি মেনশন কৰিব দৰকাৰ নাই এতিয়া আমি কোৱেশ্চন ডি লৈ আহো what will you do to see that the constraint in question C has been removed or not মানে আমাৰ প্ৰাইমেৰী কি ৰিমুভ হল নে নহয় আমি কেনেকৈ চেক কৰিম তাৰ কাৰণে আমি টেবলখনৰ ষ্ট্ৰাকচাৰ চেক কৰিম সো কমান্ড হ'ব desc coach এটো লিখিম বা describe coach যিকোনো এটা লিখিব পাৰা তোমালোকে describe লিখিব পাৰা বা desc লিখিব পাৰা দুটাই কাৰেক্ট হ'ব সো এনেকৈ আমি এপ্লিকেশন বেস কোৱেশ্চনৰ কোৱেশ্চন নম্বৰ 1 টু সলভ কৰিম কোৱেশ্চন নম্বৰ আৰু চেপ্টাৰ 12 ৰ এপ্লিকেশন বেস কোৱেশ্চন 2 টু নালাগে বিকজ ইয়াত ক্যাৰেক্টাৰ স্ট্ৰিং কম্পেয়াৰিংৰ পৰা আহিছে হেতু যেহেতু অমিটেড আছে দৰকাৰ নাই কোৱেশ্চন নম্বৰ 3 টু নালাগে অমিটেড পাৰ্টৰ পৰা আহিছে তাৰছত কোৱেশ্চন নম্বৰ 4 টু লাগিব 4 টু অলৰেডি মোৰ বেলেগ ভিডিঅ'ত এক্সপ্লেইন কৰা আছে মই ভিডিঅ' লিংকটো তাত দিম তাৰ পৰা চাই লবা তাকো মই ইয়াত এবাৰ কৈ দিছো সিলেক্ট কালাৰ ফ্ৰম কাৰ্ডেন সিলেক্ট কালাৰ ফ্ৰম কাৰ্ডেন দিলে কি ক'ব যিমানটা কালাৰ আছে গোটেইকেইটা শো কৰিব ৰেড সিলভাৰ হোৱাইট সিলভাৰ ৰেড আৰু ইয়াতে দিছে সিলেক্ট ডিস্টিংক্ট কালাৰ ফ্ৰম কাৰ্ডেন ডিস্টিংক্টে কি কৰে ডুপ্লিকেটটো ৰিমুভ কৰে এটা তোমালোকে কোৱেশ্চনত চাবা বুকখন খুলি লোৱা আগত কালাৰ কিছুমান ৰিপিটেড আছে যেনেকৈ ৰেড কালাৰ দুবাৰ আছে সিলভাৰ দুবাৰ আছে যদি আমি ডিস্টিংক্টটো ইউজ কৰি দিও তেতিয়া জাস্ট ওয়ান টাইম হে এপিয়াৰ হ'ব মানে আনসাৰত আহিব আমাৰ ৰেড সিলভাৰ হোৱাইট ৰিপিটেড পাৰ্ট গিটা নাহে সো এনেকৈ কাম কৰে তাৰপিছত কোৱেশ্চন 5 টু নালাগে অমিটেড পাৰ্টৰ পৰা কাউন্ট এইবিলাক ফাংচন আমি পোৱা নাই সো অমিটেড পাৰ্টৰ পৰা আহিছে দৰকাৰ নাই আৰু গাৰ্মেন্টস টেবলখন চাব পাৰা ফাৰ্স্ট কোৱেশ্চন নম্বৰ 1 টু গাৰ্মেন্টস আৰু আইটেম টেবল চাব পাৰা যদি গাৰ্মেন্ট টেবলটো প্ৰেক্টিস কৰা তাৰ পৰা তোমালোকে কোৱেশ্চন A আৰু B চাবা আৰু কোৱেশ্চন নম্বৰ 2 যদি আইটেম টেবল চোৱা তাৰ পৰা কোৱেশ্চন নম্বৰ A আৰু E2 চাবা সো এইগেটাই মেইনলি কোৱেশ্চন আৰু মাইএসকিউএলত যদি আৰু কিবা খুদে এপ্লিকেশন বেসত খুদে তোমালোকক মেইনলি খুদিব প্ৰাইমেৰী কি এড কৰা প্ৰাইমেৰী কি ডিলিট কৰা বা নট নাল কনস্ট্ৰেইন্ট এড কৰা ৰিমুভ কৰা এইবিলাকে কোৱেশ্চন খুদিব সো ইজিলি পাৰিবা বিশেষ টান একো নুখুদে যেনে লাগে মুকটো লাগিছে বুকৰটো কোচটোৱে দি দিব পাৰে বা গাৰ্মেন্টস টেবল দি দিব পাৰে সো হেনেকে প্ৰেক্টিস কৰিবা আৰু যেহেতু chapter 14 to completely remove kora hoise last year chapter 14 opora disile application based question to hetu completely remove kora hoise gotike tar pora nidibo pare he karone chapter application based question opora sai loba so ekhini asil tumalokor logot discuss koriboloi aru one word question chapter I think 6 aru 7 tar pisot MySQL or pora moi dia nai moi kali ratipa loi di dim আৰু যদি কিবা বিশেষ ডাউট আছে তোমালোকৰ কমেন্ট সেকশনত অলৱেজ ওয়েলকাম আৰু নেক্সট ইয়াৰ যদি তোমালোকে আকৌ এইচএস ত কম্পিউটাৰ সায়েন্স লোৱা so definitely come back to my channel I will continue my explanation in for HS also thank you for watching see you in a new video till then take care and bye